নৱনিযুক্ত চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আবু ছামা আহমেদক আদৰণি। সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টি ব্লক কংগ্ৰেছৰ কমিটিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা দক্ষিণ বৰপেটাৰ মৈৰাদিয়া গাঁৱৰ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ছামা আহমেদে শনিবাৰৰ দিনা অনুষ্ঠিত দলীয় সভাৰ জৰিয়তে নিযুক্তি লাভ কৰি ৰাইজৰ লগতে মত বিনিময়ত নামি পৰিছে নৱনিযুক্ত সভাপতিগৰাকীয়ে। তদুপলক্ষে ৰবিবাৰে সন্ধিয়া আলুপতি মাজাৰচৰ বজাৰ আৰু আলুপতি PAC চকত উপস্থিত হৈ একেলগে ইফতাৰ গ্ৰহণ কৰি ৰাইজৰ লগত এক আলোচনাত মিলিত হয়। নৱনিযুক্ত সভাপতিগৰাকীক আলুপতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ফুলাম গামোচাৰে আদৰণি জনায়। সভাপতিগৰাকীয়ে অনাগত দিনত ৰাইজৰ লগত থাকি কংগ্ৰেছ দলৰ ভেটি আৰু টনকিয়াল কৰিব পাৰি তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰে তাৰ বাবে চেষ্টা কৰিব বুলি আশা ব্যক্ত কৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে। নগৰ বেৰাৰ পৰা ইমানুল হাছানৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ক'ব খোজো মই এইখিনিয়ে যে নহওক আজি বহুদিনৰ জল্পনা কল্পনাৰ অন্তত যোৱাকালি হয়তো সমগ্ৰ অসমতে আমাৰ ব্লকৰ নিযুক্তি দিলে। আমাৰ এই ক্ষেত্ৰত মই প্ৰথমে শলাগ লৈছোঁ বা শ্ৰদ্ধা জনাইছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ এক আপোচবিহীন যুঁজাৰু সভাপতি শ্ৰদ্ধা ভূপেন কুমাৰ ছাৰলৈ। ইয়াৰ পিছতে মই কৃতজ্ঞতা জনাইছোঁ আমাৰ অতি আদৰৰ অতি মৰমৰ ভাৰতবৰ্ষৰ ভিতৰতেই এক অলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰা আমাৰ শ্ৰদ্ধাৰ সাংসদ ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়ালৈ। ইয়াৰ পিছতে মই অভিনন্দন জনাইছোঁ তথা কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধা জাকিৰ হুছেইন চিকদাৰ চাহাবলৈ। আৰু এই চকতে মই ক'ব খোজোঁ তেওঁলোকৰ মোৰ নিচিনা ল'ৰা এজনক যে আজি তৃণমূল পৰ্যায়ৰ পৰা এই পদত হয়তো নিযুক্তি দিছে তাৰ কাৰণে মই অশেষ সুখী তথা তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদিছোঁ। নিশ্চয় এই ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা থাকিব আমাৰ, কেৱল মই বুলি নহয় আমাৰ কংগ্ৰেছ এই সংগঠন আমাৰ জৰিয়তে আপোনালোক সবৰে জৰিয়তে আমি এক শক্তিশালী ভেটি আমি গঢ়িম আৰু আগন্তুক দিনত আমি পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি আমি বিধানসভা নিৰ্বাচনলৈ আমি যে বিপুল ভোটত জয়লাভ কৰিম এই ক্ষেত্ৰত আমাৰ বলিষ্ঠ ভূমিকা থাকিব, আমাৰ পৰিশ্ৰম থাকিব। সদাশয় ৰাইজেও নিশ্চয় সঁহাৰি জনাব এই ক্ষেত্ৰত আৰু তেওঁলোকৰ লগত একেলগে আমি এক সহযাত্ৰী হিচাপে আগন্তুক দিনত আগবাঢ়ি যায় কংগ্ৰেছৰ জয় আমি নিশ্চিত কৰিম।